একজন মাক আৰু দেউতাকে বা ভৱিষ্যতে আমি যিসকল মাক দেউতাক হ'ম প্ৰত্যেকজনে কথাটো গুৰুত্ব দি শুনক। মই নেটৱৰ্ক মাৰ্কেটিং কৰা আটাইতকৈ বেছি এক্সাইটমেণ্ট ইয়াত পাওঁ। মই ব্যক্তিগত কাৰণটো কথা কৈছোঁ। নাম্বাৰ 1, আজি এই ছেকেণ্ডত যদি মই ডেথ হৈ যাওঁ, শুনিছে ভালকে? শুনিছে ভালকে? এবাৰ জোৰকে চিঞৰক, শুনিছে ভালকে? এই ছেকেণ্ডত যদি মই ডেথ হৈ যাওঁ, মোৰ জীৱনৰ ইনকাম লাইফ ষ্টাইলৰ পৰা শেষ হ'ব মাহে 10 লাখ টকা। কিমানত? 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 দুটা মেছেজ দি মই শেষ কৰিম। এই ছেকেণ্ডত যদি উত্তম চেতিয়া ডেথ হয়, মোৰ ইনকাম শেষ হ'ব মাহে 10 লাখ টকা প্লাছ, মিনিমাম 10 লাখ। উত্তম চেতিয়া ইনকাম কিমানত শেষ হ'ব? কওক না, কিমানত শেষ হ'ব? 10 লাখ। কিমানত শেষ হ'ব? 10 লাখ। এক ছেকেণ্ডৰ পিছৰ পৰা নেটৱৰ্কৰ ক খ গ ঘ বুজি নোপোৱা মোৰ মৰমৰ ভাৰতী, মোৰ মিছেছ, তাই ইনকাম ষ্টাৰ্ট হ'ব মাহে 10 লাখ টকাৰ পৰা। হেল্ল', উত্তমৰ ইনকাম কিমানত শেষ হ'ব? 10 লাখ। মিছেছৰ কিমানত ষ্টাৰ্ট হ'ব? 10 লাখ। মিছেছৰ কিমানৰ পৰা ষ্টাৰ্ট হৈছে? 10 লাখ। কেলে নেটৱৰ্ক মাৰ্কেটিঙৰ নমিনেশ্যন ফেচিলিটি থাকে। Yes. মই নমিনি বেলেগক দিয়া নাই, মই মিছেছক দিছোঁ। হেল্ল', ভাৰতী ইনকাম কিমানৰ পৰা ষ্টাৰ্ট হ'ব? এটা প্ৰশ্ন ইয়াত আহি গ'ল। উত্তম আছিলে কাৰণে আপোনালোকে কাম কৰিছিলে। এটা উত্তম চেতিয়াৰ জেগাত ভাৰতী আহি গ'ল, আপোনালোকে কাম বন্ধ কৰিব নেকি? মই মৰিলে কাম বন্ধ কৰিব নেকি? ভাৰতী আহি গ'লে ঠে পাতি কাম বন্ধ কৰিব নেকি? কেলে নকৰে? মই সৃজন নায়ক কৰৰপতি বনাবৰ কাৰণে বিজনেছ কৰা নাই। মোকো বিতুপনে মোক কৰৰপতি বনাবৰ কাৰণে বিজনেছ কৰা নাই। বিপুলে মোক কৰৰপতি বনাবৰ কাৰণে বিজনেছ কৰা নাই। আপোনালোকে বিপুল, দীপেন, গংগাধৰ দত্তহঁতক, পিংকু বৰাহঁতক কৰৰপতি বনাবৰ কাৰণে বিজনেছ কৰা। কেলে কৰিছোঁ? নিজেই কৰৰপতি হ'বৰ কাৰণে। আকৌ ষ্টাৰ্ট কৰক। উত্তমৰ ইনকাম কিমানত শেষ হ'ব? 10 লাখ। চবেতো শুনিছে, মই সুধিছোঁ। উত্তমৰ ইনকাম কিমানত শেষ হ'ব? 10 লাখ। মিছেছৰ কিমানত ষ্টাৰ্ট হ'ব? 20 বছৰ পিছত মিছেছ ডেথ হ'ল, ইনকাম 10 লাখে থাকিব নে বাঢ়িব? ইনকাম 10 থাকিব নে বাঢ়িব? আহিব। কেলে মানুহ বাঢ়িবলৈ ষ্টাৰ্ট কৰিব। Yes. 20 বছৰ পিছত মিছেছ যেতিয়া ডেথ হ'ল, মিছেছৰ ইনকাম শেষ হৈছে যেনিবা মাহে 20 লাখ টকা। কিমানত? 20 লাখ। কিমানত? মিছেছৰ ইনকাম শেষ হৈছে 20 লাখত। মোৰ তেজৰ পৰা সৃষ্টি হোৱা, মোৰ ল'ৰা, মোৰ প্ৰাণ, মোৰ কলিজা, নবাৰুণ আৰু নবাৰ্থৰ ইনকাম ষ্টাৰ্ট হ'ব মাহে 20 লাখ টকাৰ পৰা। হেল্ল', মোৰ ল'ৰা ইনকাম কিমানৰ ষ্টাৰ্ট হ'ব? 20 লাখ। কিমানৰ ষ্টাৰ্ট হ'ব? 20 লাখ। 50 বছৰ পিছত হেড ইউ ডেড হ'ল, ইনকাম বাঢ়িব নে কমিব? বাঢ়িব। কেলে মানুহ বাঢ়িবলৈ ষ্টাৰ্ট কৰিব। Yes. Yes and no? Yes. 50 বছৰ পিছত সিহঁতি যেতিয়া ডেথ হৈছে, সিহঁতৰ ইনকাম শেষ হৈছে যেনিবা 50 লাখত। কিমানত? কিমানত? মোৰ নাতিৰ ইনকাম ষ্টাৰ্ট হ'ব মাহে 50 লাখ টকাৰ পৰা। Yes. হেল্ল', সেইকাৰণে মই ক'ব বিচাৰিছোঁ, মই পিতৃ হিচাপে, কোনোবাই মাতৃ হিচাপে নিজৰ আটাইতকৈ মৰমৰ ভাল পোৱা সন্তানক যদি কিবা মহান উপহাৰ দিব বিচাৰিছে, নেটৱৰ্ক মাৰ্কেটিঙতকৈ মহান উপহাৰ এইখন পৃথিৱীত কোনো পিতৃ মাতৃৰ হাতত বিচাৰি নাই। নেটৱৰ্ক মাৰ্কেটিং আটাইতকৈ গ্ৰেট উপহাৰ। Yes and no? Yes and no? Yes and no? Yes and no? Yes. কৰিব নেটৱৰ্ক মাৰ্কেটিং? Yes. কৰিব নেটৱৰ্ক মাৰ্কেটিং? দিগদাৰ। কেলে? মন নাযায়, ভাল নালাগে, কষ্ট হয়, ৰ'দে বৰষুণে ঘূৰি ফুৰিব নোৱাৰি, ক'ত তলৌকে ঘূৰি ফুৰিব, কিমান মানুহক তেল মাৰিব, এইবিলাক আমাৰ মাজত অভিযোগ আছে। Yes and no? Yes and no? মই আপোনালোকক ক'ব বিচাৰিছোঁ এটা বাক্য, যিবিলাক কাম আপোনালোকে ভাল পায় সেইবিলাকত মানুহৰ জীৱনৰ ছাকচেছ নাই। আপুনি যোৱা সময়ছোৱাত সেইবিলাক কামেই কৰিলে যিবিলাক কাম কৰি আপোনাৰ ভাল লাগে। Yes. Yes and no? Yes. যিবিলাক কাম কৰি আপোনাৰ ভাল লাগে সেই কামবোৰে কৰিলে যোৱা সময়ছোৱাত, সেইকাৰণে আজি জীৱনৰ ৰিজাল্ট 0। Yes. আৰু অহা 20 বছৰো যদি সেই ভাল লগা কামবোৰে কৰি থাকে, 20 বছৰ পিছতো হ'ব আপোনাৰ জীৱনৰ ৰিজাল্ট 0। বন্ধুসকল,
মানুহৰ জীৱনৰ সাকসেস ভাল লগা কামৰ ওপৰত নাই। মানুহৰ জীৱনৰ সাকসেস সেইবিলাক কামত সোমাইছে যিটো কাম কৰিবলৈ মন নাযায়, যিটো কাম কৰিবলৈ কষ্ট হয়, যিবিলাক কাম কৰিবলৈ তিতা লাগে, যিবিলাক কাম কৰিবলৈ কেহা লাগে, সেইবিলাকত মানুহৰ জীৱনৰ সাকসেস সোমাই আছে। ইয়েছ এণ্ড নো? Yes. ইয়েছ এণ্ড নো? Yes. ইয়েছ এণ্ড নো? Yes. ইয়েছ এণ্ড নো? কৰিব? কাম কৰিব? Yes. এক নম্বৰ ভাল লগা কামটো হৈছে মই মাত্ৰ 5 বছৰ কাম কৰি, কিমান বছৰ? মাত্ৰ 5টা বছৰ মৰি মৰি কাম কৰি, মাত্ৰ 5টা বছৰ মৰি মৰি কাম কৰাৰ কাৰণে 10টা জেনেৰেশ্যনে কাম নকৰাকে ইনকাম কৰিব পৰা ৰাস্তা মই তৈয়াৰ কৰি দিলো নেটৱৰ্ক মাৰ্কেটিঙত। সেইটোৱে হৈছে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সাকসেস। লাগে আপোনালোকক? লাগে আপোনালোকক? Yes. পইচাৰ কাৰণে, পইচাৰ কাৰণে, পইচাৰ কাৰণে মৰি মৰি মৃত্যুৰ আগ মুহূৰ্তলৈকে কাম কৰাতকৈ পইচাৰ কাৰণে মৰি মৰি জীৱনৰ মাত্ৰ 5টা বছৰ নেটৱৰ্ক মাৰ্কেটিঙত কাম কৰক। জীৱনত 1 ছেকেণ্ডো পইচাৰ কাৰণে কাম কৰাৰ প্ৰয়োজন নাই। ৰেডি আছে? ৰেডি আছে? মোৰ দ্বিতীয় ভাল লগা কামটো, মোৰ দ্বিতীয় ভাল লগা কামটো মই বিজনেছ কৰিছোঁ বুলি নাভাবোঁ, মই এটা ছ'চিঅ' ইকনমিক ৰিভলিউশ্যনৰ সৈনিক হিচাপে কাম কৰি আছোঁ। Yes. হেল্ল', মই নিজৰ কাৰণে কাম কৰিবলৈ যাওঁতে এইখন অসমৰ, এইখন ভাৰতবৰ্ষৰ, এইখন নৰ্থ ইষ্টৰ 100 নহয়, 1000 নহয়, লাখ নহয়, কৰোৰ মানুহক মই যদি জীৱন দিব পাৰোঁ, সপোন যদি পূৰণ কৰিব পাৰোঁ, নতুন যদি জীৱন গঢ়িব পাৰোঁ, এইটো মোৰ কাৰণে এটা ছ'চিয়েল এক্টিভিটি হ'ল নে নাই? Yes. ইয়েছ Definitely. এণ্ড নো? ইয়েছ এণ্ড নো? এজন MLA, এজন মন্ত্ৰীয়ে 1000 মানুহক কৰ্মসংস্থাপন দিয়াটো এইখন সমাজৰ কাৰণে যদি ছ'চিয়েল ৱৰ্ক হয়, এই উত্তম চেতিয়াইও এইখন ভাৰতবৰ্ষত নেট লাইফ ষ্টাইলত আজি 3 লাখ মানুহক মই জীৱনৰ জীৱিকাৰ ৰাস্তা দিছোঁ। 3 লাখ মানুহক, মোৰ টোটেল টিম চাইজ হৈছে 3 লাখ। মই ক'ব পাৰোঁ নে নোৱাৰোঁ, উত্তম চেতিয়াৰ নিচিনা কাম নাইকিয়া মানুহ এটাই, অৰ্ডিনেৰী মানুহ এটাই এইখন ভাৰতবৰ্ষৰ মাত্ৰ 5টা বছৰৰ ভিতৰত 3 লাখ মানুহক মই জীয়াই থকাৰ ৰাস্তা দিছোঁ, কৰ্মসংস্থাপন দিছোঁ। আৰু আটাইতকৈ ভাল লাগে, এই 3 লাখৰ ভিতৰত এনেকুৱা 15জন বীৰ আছে মোৰ লগত, যাক মই মোৰ হাতেৰে বনাইছোঁ, মই নিজ হাতেৰে বনাইছোঁ, এই 2খন হাতেৰে বনাইছোঁ। আজি মই 2,10,000 টকা মই সপ্তাহত উপাৰ্জন কৰোঁ, মোৰ কাৰণে মেছেজ নহয়। হেল্ল', সপ্তাহত 2,10,000 টকা উপাৰ্জন কৰিছোঁতো মোৰ কাৰণে মেছেজ নহয়। মোৰ কাৰণে মেছেজ হ'ল এই 2খন হাতেৰে এইখন অসমৰ 15জন এনেকুৱা দুৰ্দান্ত মই মানুহ বনাইছোঁ, লিডাৰ বনাইছোঁ। অৰ্ডিনেৰী আছিল তেওঁলোকো, আজি তেওঁলোকে 2,10,000 টকা মাহে 10 লাখ টকালৈকে তেওঁলোকে উপাৰ্জন কৰিছে। এইটো হৈছে মোৰ জীৱনৰ এচিভমেণ্ট। ৰেডি আছে? ৰেডি আছে? ৰেডি আছে? শেষত মাত্ৰ 2টা বাক্য কৈ মোৰ বক্তব্য মই সামৰণি কৰিব বিচাৰোঁ। শুনক, মানুহে আমাক ছাকচেছফুল লিডাৰ বুলি কয়, কয়নে নকয়? কয়নে নকয়? কেলে কয়? আমি ছাকচেছফুল লিডাৰ কেলে কয়? কোটি টকা আমি নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা উপাৰ্জন কৰিছোঁ, সেইকাৰণে আমাক ছাকচেছফুল লিডাৰ বুলি কয়। ইয়েছ এণ্ড নো? ইয়েছ এণ্ড নো? এবাৰ জোৰকে চলিল ছাৰ শুনোৱাক একবাৰ। ইয়েছ এণ্ড নো? আমি পইচা ঘটিছোঁ কাৰণেই আমাক মানুহে ছাকচেছফুল লিডাৰ বুলি কয়। পইচা ঘটিছোঁ কাৰণে মানুহে আমাক ছাকচেছফুল লিডাৰ বুলি কয়, কিন্তু কৰোৰ টকা ঘটিছোঁ কাৰণে মই নিজক ছাকচেছফুল লিডাৰ বুলি নকওঁ। মই নিজক ছাকচেছফুল লিডাৰ বুলি এইকাৰণেই কওঁ, এইকাৰণেই ভাবোঁ, কাৰণ নিজৰ কাৰণে পইচা ঘটিবলৈ যাওঁতে এইখন ভাৰতবৰ্ষৰ লাখ লাখ মানুহৰ জীৱন সলনি কৰিব পাৰিছোঁ, সেইকাৰণে সেই নিজক মই ছাকচেছফুল লিডাৰ বুলি কওঁ। হেল্ল', তৃতীয় কথা হ'ল মই সদায় বিশ্বাস কৰোঁ, আৰু সেইটো হৈছে মোৰ এটা সামাজিক দৰ্শন। এই দৰ্শনৰ ওপৰতে মই প্ৰতিষ্ঠিত। সেই দৰ্শনটো হৈছে এনেকুৱা মানুহৰ সমাজত কোনো প্ৰয়োজন নাই যাৰ কৰ্মৰ জৰিয়তে কেৱল তেওঁ উপকৃত হৈছে। এনেকুৱা মানুহৰ সমাজত কোনো প্ৰয়োজন নাই যাৰ কৰ্মৰ জৰিয়তে কেৱল তেওঁ উপকৃত হৈছে। এনেকুৱা মানুহৰ এই সমাজত প্ৰয়োজন আছে যাৰ কৰ্মৰ জৰিয়তে সমাজ উপকৃত হয়। Yes. Yes and no? Yes and no? Yes. Yes and no? Yes and no? আমাৰ প্ৰডাক্ট কেনেকুৱা? আমাৰ প্ৰডাক্ট চেম্পিয়ন হয় নে নহয়? Yes. এই আনচাৰ কেইটা কিন্তু চবে মোক দিব লাগিব। প্ৰত্যেকজনে পাৰিলে